চাওক বন্ধুসকল, এডাল সাপ হৈছে হুলাবেৰিয়া সাপ, ইণ্ডিয়ান ৰেড স্নেক। আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক ঠাইতে পোৱা যায় আৰু ই পৰিৱেশৰ বাতাবৰণলৈ মিলি থাকিব পাৰে। আৰু এডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিছিলোঁ চিপাঝাৰ হাজৰিকাৰ পৰা ৰাতিপুৱা 6টা বজাতে এই সাপডাল ওলাইছিল আৰু তেওঁলোকে মোক ফোন কৰিলে আৰু ময়ো যাই এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু এতিয়া ডাঙৰ জংঘলত এৰি দিম। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক কথা এটা কওঁ, কেতিয়াবা ৰাতি বহুত ৰাতি কেতিয়াবা সাপ ওলায় আৰু তেতিয়া সাপ ওলালে কেতিয়াবা বৰষুণো দি থাকে আৰু তেতিয়া মানুহৰ ঘৰত যাবলৈ মোৰ বহুত অসুবিধা হয়। আৰু বন্ধুসকল, মই ভাবিছোঁ আপোনালোকৰ সুবিধাৰ্থে আৰু মোৰো সুবিধাৰ কাৰণে মই এখন 4চকীয়া গাড়ী, সৰু গাড়ী ল'ম বুলি ভাবিছোঁ। 2020, 2021, 2022, 2023 এল্টো 800 বিচাৰি আছোঁ। আৰু যদি আপোনালোকৰ ওচৰে পাঁজৰে বা আপোনালোকৰ আছে, তেতিয়াহ'লে আপোনালোকে যদি সঠিক দামত বিক্ৰী কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে মোৰ নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। মই এখন গাড়ী ইমাৰ্জেঞ্চি ল'ম বুলি ভাবিছোঁ, কাৰণ এতিয়া গৰমৰ দিন আহি আছে আৰু গৰমৰ দিনত কেতিয়াবা মোক দৰং জিলাৰ বাহিৰৰ পৰাও ফোন কৰে। কিন্তু বন্ধুসকল, দুখৰ বিষয় এইটোৱে, মই তেওঁলোকৰ ঘৰত যাব নোৱাৰোঁ আৰু কেতিয়াবা মানুহ ৰাতি নোখোৱাই মানুহে জাগিয়ে থাকে আৰু সেইবিলাক কথা শুনি মোৰ মনত বহুত দুখ লাগে। সেইকাৰণে মই এখন 4চকীয়া গাড়ী ল'ম বুলি ভাবিছোঁ। আমি মোৰ পৰিবাৰ আৰু মই যাবৰ কাৰণে ল'ম বুলি ভাবিছোঁ। আৰু যদি আপোনালোকৰ হাতত নাই বা আপোনালোকৰ ওচৰে পাঁজৰে কাৰোৰেই নাই, তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে অন্য এজন ব্যক্তিয়ে পাব আৰু তেওঁলোকৰ ঘৰত থাকিব পাৰে বা তেওঁলোকৰ ঘৰৰ ওচৰে পাঁজৰে থাকিব পাৰে আৰু তেওঁলোকৰো সুবিধা হ'ব, লগতে মোৰো সুবিধা হ'ব আপোনালোকৰ একমাত্ৰ শ্বেয়াৰৰ কাৰণে। ধন্যবাদ। জয় আই অসম।